Hello students. So yesterday we learned the first lesson of class 8. Yes, the prince of pani taking. Okay, কেইটামান লাইন পঢ়াইছিলো, কেইটামান প্যাৰাগ্ৰাফ পঢ়াইছিলো. আজি বাকিখিনি আৰম্ভ কৰিছো. Okay, so কালি ভিডিওটো চাই লবা তেতিয়ালে গম পাবা কিমানখিনিলৈকে পঢ়াইছো. By the time the people of Chitolia had been evacuated to the high grounds of the school building, Khoghan and his friends were exhausted. তাৰপিছতে চিতলিয়াৰ যোনবিলাক মানুহবিলাক আছিল সিহঁতক চব ওখ ওখ ঠাইত লৈ গ'ল. বানপানী হৈ গৈছে নহয়, গোটেই পানী উঠি গৈছে, চব ঘৰ দুৱাৰ চব উঠি গৈছে, সেইকাৰণে তেওঁলোকক ওখ ঠাইত লৈ যোৱা হ'ল. But there remained the work of making arrangements of food and water for the men, women and children sheltered in the school building. কিন্তু স্কুলবিলাকত থাকে নহয় ৰিলিফ কেম্প বনাই নাই বানপানীৰ টাইমত, তোমালোকে দেখিছাই. তো সেনেকুৱা মানুহৰ কাৰণে, মাইকী মানুহৰ কাৰণে আৰু বাচ্চাবিলাকৰ কাৰণে ৰিলিফ কেম্প বনোৱা হ'ল. The civil authorities at Dimau also had to be informed immediately. আৰু যোনটো মানে আমাৰ হেৰি থাকে এডমিনিষ্ট্ৰেশ্যন থাকে, দ্য অথৰিটি যোনবিলাক থাকে যাৰ দায়িত্বত থাকে আমাৰ, তো সেই মানুহবিলাকক জনোৱা হ'ল যে এনেকুৱা ডিমৰ সেই মানুহবিলাকক জনোৱা হ'ল যে এনেকুৱা ঘটনা হৈছে. হে খগেন, নৰেনকাই shouted from across the stretch of flood water. নৰেনকায়ে চিঞৰিছে, হে খগেন, এনেকৈ বানপানীৰ মাজৰ পৰা চিঞৰিছে. Okay, Dr. Hati Borua and his wife are stranded in their hospital quarters at Kotiori. Do something, will you? কৈছে কি ডক্টৰ হাতী বৰুৱা আৰু তেওঁৰ ৱাইফ কিন্তু কোৱাৰ্টাৰত আছে, হস্পিটেলৰ কোৱাৰ্টাৰত ডক্টৰ ৱাইফ আছিল. চ' তেওঁলোক তাতে মানে ৰখি গৈছে. এতিয়া কি কৰিব তোমালোকে কিবা ব্যৱস্থা কৰিব পাৰিবা নেকি তেওঁলোকৰ কাৰণে? অ'কে নৰেনকাই shouted Khoghan. Khoghan কৈছে অ'কে নৰেনকাই. Dambaru, hop into the boat. We have got a job, he called out to one of his friends. Then he steered the boat towards the dispensary. He had a knack for solving all kinds of problems. আৰু তেওঁ কৈছে লগৰ বন্ধুটো কৈছে দম্বৰু বাট হেৰিত উঠা, জাম্প মাৰা, boatত উঠি যোৱা, তাৰপিছত আমি দুজনে যাম. তাৰপিছত এই গোটেই boatখন কোনফালে ডিছপেঞ্চাৰী যোনফালে আছে ডক্টৰৰ ফালে সেইফালে যোৱা আৰম্ভ কৰিলে. Half an hour later the boat reached the doctor's house. আধা ঘণ্টা পিছত বাছ হেৰিখন boatখন গৈ ডক্টৰৰ হাউচটো ঘৰ পালে. It narrowly missed crashing into the railing of the veranda of the doctor's house. The doctor and Moni Baido heaved a sigh of great relief. আৰু এখন যেতিয়া বাৰাণ্ডাখন পালে তেতিয়া ডক্টৰ আৰু মণি বাইদেউ মানে ডক্টৰৰ ৱাইফ, তেওঁলোক দুজনে এটা মানে স্বস্তিৰ নিশ্বাস পেলাই যে মানুহে ভগৱান বচালা সেনেকৈ ক'লে. Step into the boat, Sir and Baido. Khoghan stretched out his hand towards Baido. তাৰপিছত খগেনে হাতখন আগবঢ়াই দিলে বাইদেউৰ ফালে. The doctor was helped into the boat. ডক্টৰো আহিলে boatত. Moni Baido was greatly scared to step into the boat rocking in the water. আৰু কি হয় বানপানীৰ টাইমত আমি নৌকাত উঠোনে নাই, নৌকাত ৰাস্তাত কেতিয়াবা ফুৰিব যাওঁ বা নৌকাত এনে উঠোঁ, তেতিয়া পানীত এনেকুৱা কৰে না নৌকাখন, তেতিয়া আমাৰ ভয় লাগে. চ' ডক্টৰৰ ঘৈণীয়েকৰো মানে খুব ভয় লাগিছিল উঠাৰ সময়ত, যেতিয়া নৌকাখন মানে হলং দলং কৰিছিল এনেকৈ এবাৰ ইফালে যায় পানীত, তেতিয়া ভয় খাইছিল. Somehow she was also helped into the boat. Two of the doctor's men also got into the boat. আৰু কোনো ৰকম তেওঁ উঠিলে, আকৌ দুজন মানুহৰ ডক্টৰৰ লগত আছিল, তেওঁলোকো আহিলে boatত. We have to go upstream for some time, Khoghan told the doctor. The boat was now quite heavy with 6 persons and the doctor's bag, but it moved on steadily. আৰু ডক্টৰা we have to go upstream for some time. আৰু চ' মানে লাহে লাহে যাম আৰু অলপ ওপৰৰ ফালে যাব লাগিব এতিয়া, খগেনে ডক্টৰক ক'লে. আৰু the boat was মানে বহুত হেভি আছিল, boatখন হেভি হৈ গৈছিল, গধুৰ হৈ গৈছিল, কাৰণ 6জন মানুহ উঠিছে প্লাছ ডক্টৰৰ বেগ আছিল. চ' লাহে লাহে গৈ আছিলে. Are you still scared, Baido? Dambaru asked the doctor's wife playfully. ডক্টৰ ঘৈণীয়েকক দম্বৰু হৈছে, বাইদেউ আপোনাৰ এতিয়াও ভয় লাগি আছে নেকি? She smiled. No, not when you two are around, she said. নাই তোমালোক থাকাতে মোৰ কিহৰ ভয়, তোমালোক দুজন আছা নহয়. The boat took U-turn now. It began to move swiftly with the current. Khoghan and Dambaru altered the course of the boat to negotiate a sharp fall. তাৰপিছতে boatখনে U-turn মাৰিলে আৰু তেওঁ গৈ পেলাই it began to move swiftly with the current. তাৰপিছত কাৰেণ্টৰ লাগে লাগে গৈ থাকিলে. খগেন আৰু ডম্বৰুৱে দুটাই altered the course of the boat to negotiate a sharp fall. আৰু মানে সিহঁতে লাহে লাহে মানে ৰাস্তাটো চেঞ্জ কৰি গৈ আছিল boatৰ. But the next moment a strong undercurrent almost pulled at the boat like a magnet. কিন্তু হঠাতে ভিতৰৰ পৰা এটা কাৰেণ্ট আহে নহয়, পানীৰ কাৰেণ্ট আহি পেলাই একদম চুম্বকৰ নিচিনা টানি লৈছে boatখনক. Caught up in a whirlpool, the boat capsized, throwing everyone on board into the flood waters. আৰু মানে হেৰিয়ে নৌকাখনে ৰখাব পৰা নাই, বেলেঞ্চটো ৰখাব পৰা নাই আৰু চবকে মানে একদম পানীত পেলাই দিয়াৰ নিচিনা হৈ গ'ল. Once again Khoghan was quick to respond. In the semi-darkness of the evening, Khoghan spotted Moni Baido's head popping in and out of the water as she was carried along by the current. তাৰপিছত দেখে যে খগেনে দেখিলে যে মণি বাইদেউৰ মূৰটো দেখা যায় পানীৰ ওপৰত, চব পৰি গৈছে পানীত নৌকাৰ পৰা.
An expert swimmer Khagen dashed towards her like an otter. আৰু Khagen একদম দৌৰি গৈ পেলাই তেওঁ ধৰিলে. Okay, he caught her by the arm and helped her to keep afloat until they reached a mount above the flood water. তাৰপিছত তেওঁক আৰ্মত ধৰিছে, বাহুত ধৰি পেলাই টানি আনিছে, আনি পেলাই এটা ওখ ঠাইত আনিছে. The doctor was also rescued and carried to the mount. আৰু ডক্টৰজনকো বচাই আনি পেলাই ওখ ঠাইত ঢিপা এটাত, মাটিৰ ঢিপা এটাত উঠাই দিলে. Dumbledore and the two other men somehow managed to catch hold of the capsized boat that had almost been swept away. আৰু Dumbledore আৰু দুজন মানুহে কোনো ৰকম বোটখন বচাবলৈ সক্ষম হ'ল, নহ'লে বোটখনটো উঠি গ'ল হয়. They also managed to bail out the water with the tubs tied to the boat. তাৰপিছতে সিহঁতে পানীখিনি যোনখিনি নৌকাৰ ভিতৰত পানীখিনি সোমাই গৈছিল এইবিলাক ওলাই দিলে. That boys picked up the doctor and his wife and flung them into the boat. The crisis was over. তাৰপিছতে তেওঁলোকে কোনো ৰকম ডক্টৰ আৰু ডক্টৰ ৱাইফক নৌকাখনত উঠাই দিলে. Khagen, you have saved our lives, given us a new life. কৈছে Khagen, তুমি আমাৰ লাইফ বচালা, নহ'লে মৰিলোৱে হয়. We shall never be able to repay what you did today. আমি তোমাৰ ঋণ কেতিয়াও শোধ কৰিব নোৱাৰিম. Exclaimed the doctor, patting Khagen's back. এনেকৈ পিঠিত থপৰিয়াই পেলাই কৈছে. মণি বাইদেউ touched his arm gently and said, Thanks Khagen. মণি বাইদেউ তেওঁক ধৰি পেলাই কৈছে, Thanks Khagen, এনেকৈ কৰি কৈছে. Sir, Khagen said emotionally, you remember my mom and I had visited you in hospital 3 or 4 times when she had a serious ailment. তাৰপিছত Khagen কৈছে, মোৰ মা আৰু মই আপোনাৰ 2-3 বাৰ আহিছিলোঁ হস্পিটেল, 3-4 বাৰ আহিছিলোঁ যেতিয়া মোৰ চিৰিয়াছ আছিল মা. Oh yes, I remember how she is now. কৈছে remember, মোৰ মনত আছে, তেওঁ এতিয়া কেনেকুৱা আছে? She is fine by the grace of God and your help. কৈছে তেওঁ ভালে আছে ভগৱানৰ কৃপাত আৰু আপোনাৰ সহায়ত. That's wonderful. What do the people of the village call you? Some prince? কৈছে তোমাক কি মাতে মানুহে? কিবা প্ৰিন্স বুলি মাতে, ৰাজকুমাৰ বুলি মাতে নেকি? The Prince of Panidihing, reminded Dumbledore. Dumbledore কৈছে the Prince of Panidihing or ৰাজকুমাৰ. You are a real prince. The doctor patted Khagen's back once again with a smile. তাৰপিছত পিঠিখনত থপৰিয়াই হাঁহি পেলাই কৈছে তুমি সঁচাই এজন ৰাজকুমাৰ. The bright moon lit up the muddy flood water like gleaming silver. আৰু মুনলাইটটো একদম ধুনীয়া কৰি চিলভাৰ কালাৰৰ নিচিনা দেখা গৈছে, মানে চন্দ্ৰৰ পোহৰটো. The boat bends its way towards the school building gracefully. তাৰপিছত বোটখনে নিজৰ মুখটো কোনফালে নিলে? স্কুল বিল্ডিঙত, য'ত চব ৰিলিফ কেম্প বনাইছিল ন. The doctor knew that he would be the only doctor in the newly set up relief camp. আৰু ডক্টৰে জানিছিল যে তেওঁৱে অকল ডক্টৰ হ'ব ৰিলিফ কেম্পত গৈ পেলাই. But with Khagen and the others around, there wouldn't be many problems, thought the doctor. ডক্টৰে কৈছে যে মই অকলে ডক্টৰ হ'লেও Khagen আৰু তাৰ বন্ধুৰ নিচিনা যদি এনেকুৱা মানুহ থাকে তেনেহ'লে মোৰ কোনো অসুবিধা নহ'ব. গতিকে সেইটো ভাবি ডক্টৰে তেওঁলোকৰ লগত আগুৱাই গ'ল ৰিলিফ কেম্পত. বুজি পালা এইখিনি? So আজি এইটো চেপ্টাৰ ফিনিছ হ'ল. নেক্সট ডে I'll give the question answers of this chapter. Okay, আৰু if any problem anyone you can ask me. ফেচবুকত দিছোঁ কাৰণ তোমালোকৰ যদি ইচ্ছা আছে বহুত গাৰ্জেনেও দেখা পাব, ল'ৰা ছোৱালীক দেখুৱাব পাৰিব. যদি কিবা কুৱেশ্যন আছে you can ask me in the Facebook. Okay, through messenger also you can give me messages. Okay, thank you.